আমাৰ দৈনন্দিন কাম কাজৰ মাজৰ যিখিনি সৰু সৰু প্ৰাপ্তি, সেই প্ৰাপ্তিক আমি উপভোগ কৰিবলৈ চেষ্টা কৰিব লাগে। তথা আমি যদি সেই সৰু সৰু প্ৰাপ্তিবিলাক যদি আমি চেলিব্ৰেট কৰিবলৈ শিকোঁ, তেতিয়াহ'লে লাহে লাহে জীৱনটো আমাৰ আনন্দই পৰিপূৰ্ণ হৈ পৰিব। কিয়নো আমি সকলোৱে জানো যে সৰু সৰু বিন্দুৰ সমষ্টি হ'ল এডাল ৰেখাৰ সৃষ্টি কৰে। আৰু তেনেকৈ যদি আমি সৰু সৰু প্ৰাপ্তিবিলাক উপভোগ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া সেইবিলাকেই সংযোগ হৈ আমাৰ ডাঙৰ জীৱনৰ এটা আনন্দ তাত কঢ়িয়াই আনিব পাৰে। আৰু এটা আমাৰ যি আমি এই জীৱন পথেদি গৈ আছোঁ, তাৰ হয়তো কোনো নিশ্চয়তা নাই। সেই আমি ডাঙৰ যিটো লক্ষ্য বাছি লৈছোঁ, লক্ষ্য প্ৰাপ্তিৰ বাবে আগুৱাই গৈছোঁ, সেইটো হয়তো আমি উপভোগ কৰিবলৈ পাবও পাৰোঁ বা নাপাবও পাৰোঁ। হয়তো আমাক সেইখিনি সুবিধা নিয়তিয়ে দিবও পাৰে, নিদিবও পাৰে। তথাপি আমি আমাৰ সেই সৰু সৰু প্ৰাপ্তিবিলাকক যদি আমি উপভোগ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া নিশ্চয়কৈ আমাৰ জীৱনটো সুখময় হৈ উঠিব। আমি এটা আনন্দময়